গুৱাহাটীৰ কৃষ্ণনগৰস্থিত কৃষ্ণনগৰ উন্নয়ন সমিতিৰ সমূহীয়া ভৱনত কৃষ্ণনগৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি সম্বৰ্ধনা জনোৱা হয়। চৈতন্য তালুকদাৰৰ সভাপতিত্বত কৃষ্ণনগৰ উন্নয়ন সমিতিৰ সকলো সদস্য উপস্থিত থাকি নৱনিৰ্বাচিত বিধায়ক গামোচা, চেলেং, চাদৰ, মমেণ্টো, অভিনন্দন পত্ৰ, স্মাৰক পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও পৰিষদৰ উৎপল মহন্ত, মণ্ডল সভাপতি সাৰংগম বৰদলৈ, শক্তি কেন্দ্ৰৰ সম্পাদক বিপুল বৰ্মন আৰু বিভিন্ন বুথৰ সভাপতিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কৃষ্ণনগৰ উন্নয়ন সমিতিৰ বিভিন্ন কৰ্মকৰ্তাৰ লগত বিভিন্ন গণ্যমান্য ব্যক্তি আৰু কৃষ্ণনগৰৰ স্থানীয় ৰাইজ উপস্থিত থাকে। নিশ্চিতভাৱে মই যেতিয়া ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিত মই নিৰ্বাচনী প্ৰচাৰ চলাই আছিলোঁ, সেই সময়তে মই সকলো ৰাইজক মই কৈছিলোঁ আৰু মোৰ মনৰ যিটো ইচ্ছা আছিল যে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দলৰ সংগঠনৰ লগে লগে ৰাইজৰ লগত, আৰু ইয়াত আমি দেখিছোঁ যে প্ৰায় উন্নয়ন সমিতিসমূহে নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত যিবোৰ উন্নয়ন সমিতি আছে, যথেষ্ট উন্নয়নমূলক কামত তেওঁলোক জড়িত হৈ থাকে। আৰু এই উন্নয়ন সমিতিত অঞ্চলটোৰ স্থানীয় নামঘৰ, শংকৰ সংঘ, শ্মশান কমিটি, মছজিদ কমিটি, মহিলা সমিতিৰ পৰা আৰম্ভ কৰি পথ নিৰ্মাণ সমিতি, পানী যোগান সমিতিৰ পৰা সকলো ৰাইজ জড়িত হৈ থাকে। অৰ্থাৎ এই উন্নয়ন সমিতিৰ লগত মত বিনিময়ৰ জৰিয়তে সেই অঞ্চলটোৰ গোটেইখিনি সমস্যাৰাজি জনাৰ লগতে সেই সমস্যাৰাজি সমাধান কৰাৰ ক্ষেত্ৰত ৰাইজৰ মতামতৰ জৰিয়তে উপকৃত হ'ব পৰা যায়। গতিকে মই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি মোৰ প্ৰথমখন উন্নয়ন সমিতিৰ এখন সভা কৃষ্ণনগৰ উন্নয়ন সমিতি, আৰু আমি জানো যে গঠন হোৱাৰ দিনৰ পৰাই এই কৃষ্ণনগৰ উন্নয়ন সমিতিয়ে বৃহত্তৰ যি কৃষ্ণনগৰ অঞ্চল, এই অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অঞ্চলৰ সকলো সংগঠন, মহিলা সমিতিৰ পৰা আৰম্ভ কৰি সকলো ৰাইজ ইয়াত জড়িত হৈ থাকে। বিহু, পূজা, ৰাস, শংকৰ জন্মোৎসৱৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই অঞ্চলৰ ৰাইজে জাতীয় কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। গতিকে মই ৰাইজক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ সকলো ৰাইজ আহিছে, তেওঁলোকে মোক সম্বৰ্ধনা জনোৱাৰ লগতে মই তেওঁলোকক আহ্বান জনাইছোঁ যে পৰৱৰ্তী সময়ত মই তেওঁলোকৰ মাজত থাকি কাম কৰিব লাগিব। অঞ্চলটোৰ যি যি সমস্যা আছে, ক'ৰবাত খোৱা পানীৰ সমস্যা আছে, ক'ৰবাত ড্ৰেইনৰ সমস্যা আছে, ক'ৰবাত হয়তো স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা আছে, এইখিনি মই আজি জানিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ আৰু মাইক্ৰ' লেভেলত মই ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ সকলো অঞ্চলৰ গৈ ৰাইজৰ লগত মত বিনিময় কৰি মই পাৰ্চনেলি মই এটা লৈছোঁ ৩ মাহ। প্ৰথমতে মই বিশেষ প্ৰতিশ্ৰুতি দিয়াতকৈ ৰাইজৰ লগত আলোচনা কৰি কোনকেইটা সমস্যা, কোনকেইটা কামক মই অগ্ৰাধিকাৰ ভিত্তিত মই সম্পন্ন কৰিব লাগিব, মই এই বিষয়ত মই চেষ্টা কৰিম। মই আপোনালোকৰ জৰিয়তে মই নিউ গুৱাহাটীবাসীৰ ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকে কিবা থাকিলে মোক ডাইৰেক্টলি জনাব। ময়ো প্ৰত্যেকটো অঞ্চল মই যাবৰ কাৰণে মই চেষ্টা কৰিম। 17টা ৱাৰ্ডৰে যিখিনি উন্নয়ন সমিতি আছে, ৰাইজৰ লগত আলোচনা কৰি সকলো সময়তে মই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ যে মই সকলো সময়তে এভেইলেবল হৈ থাকিব পাৰোঁ, তাৰ প্ৰচেষ্টা চলাম। নিশ্চিতভাৱে এই ক্ষেত্ৰত মোৰ প্ৰচেষ্টা থাকিব। এতিয়া মই সেইটোৱে কৈছোঁ, মই অলপ ডিফাৰেণ্ট ষ্টাইলত কৰিব বিচাৰোঁ, ডিফাৰেণ্ট ষ্টাইলত। আজি যিখন মোক এখন স্মাৰক পত্ৰ দিছে, মোৰ কাৰণে খুব হেল্পফুল। মই আজি কৈছোঁ যে পৰৱৰ্তী সময়ত মই এখন PDF কৰি পেলাই মই মোৰ ছ'চিয়েল মিডিয়াত দিম, আৰু মই বাকী যিসকল উন্নয়ন সমিতি আছে মই সকলোকে অনুৰোধ জনাম যে এনেকৈ যদি আপোনালোকে মোক প্ৰত্যেকটো অঞ্চলৰ এখন স্মাৰক পত্ৰ দিয়ে, মই অগ্ৰাধিকাৰ ভিত্তিক সমস্যাসমূহ নথিভুক্ত কৰি কোনকেইটা সমস্যাক মই জৰুৰীভাৱে কাম কৰিব লাগে, কোনকেইটা কৰাৰ ক্ষেত্ৰত মোৰ সমস্যা নাইকিয়া, আৰু কোনকেইটা কৰাৰ ক্ষেত্ৰত অলপ দীৰ্ঘম্যাদী লং টাৰ্ম ভিজন লৈ মই কাম কৰিব লাগে, মই নিশ্চিতভাৱে চেষ্টা কৰিব পাৰিম। মই আজি যিখন কৃষ্ণনগৰ উন্নয়ন সমিতিয়ে মোক স্মাৰক পত্ৰ দিছে, মই ভাবোঁ যে বিজ্ঞানসন্মত স্মাৰক ব্যৱস্থা, ইয়ে আমাকো উপকৃত কৰে সমস্যাসমূহ জানি পেলাই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত। নিশ্চিতভাৱে এক অত্যন্ত ঐতিহ্যমণ্ডিত অঞ্চল। মই গম পালোঁ যে এই অঞ্চলতে খগেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ নামত প্ৰথমটো পথ যিদিনাখন খগেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ নশ্বৰ দেহা গুৱাহাটীত আনিছিল, সেইদিনাখনে সেই পথটোৰ নাম খগেশ্বৰ তালুকদাৰ পথ নামেৰে নামকৰণ কৰা হৈছিল। এটা ঐতিহাসিক পথ মই আজি ইয়াত আহোঁতে মই গম পাইছোঁ। গতিকে নিশ্চিতভাৱে এইবোৰ ক্ষেত্ৰত আমাকো উপকৃত কৰিব, আৰু মই ৰাইজকো অনুৰোধ জনাম মোক দিহা পৰামৰ্শ দি থাকিব। ধন্যবাদ। নৱনিৰ্বাচিত আমাৰ নিউ গুৱাহাটী সমষ্টিৰ বিধায়কজনে কৈছিল যে মই নিৰ্বাচিত হোৱাৰ পাছতে আপোনালোকৰ লগত মানে সকলো উন্নয়ন সমিতিৰ লগত যোগাযোগ কৰিম, আৰু সেই হিচাপে তেওঁ
কথা পাতি আমাক আজি ডেটটো দিছে, তেওঁ নিৰ্ধাৰিত সময়ত আহিছে। আমি অতি আনন্দিত আৰু আমিও চেষ্টা কৰিছোঁ যে আমাৰ এই অঞ্চলটো ডাঙৰ উন্নয়ন সমিতি হিচাপে বহুত জেগাত আছে, কিন্তু কৃষ্ণনগৰৰ এৰিয়াটো যিমানখিনি এৰিয়া আছে সেইখিনি তেনেকুৱা উন্নয়ন সমিতি আমি লক্ষ্য কৰিছোঁ আৰু কম আছে। গতিকে আমাৰ এতিয়া বহুত আপোনালোকে দেখিছে যে প্ৰায় 38টা সংগঠনে এতিয়া সম্বোধনা জনাইছে। এইবিলাক প্ৰত্যেকতে যোৱাটো তেওঁৰ সম্ভৱ নহয়। গতিকে আমাৰ এইবিলাক সকলো অনুষ্ঠানতে গাৰ্জেন হিচাপে উন্নয়ন সমিতি হিচাপে কাম কৰি আছে আৰু তেওঁলোকে নিজে নিজে কৰিলেও উন্নয়ন সমিতিয়ে তাত যোগাযোগ কৰি আছে। আমি মূল এতিয়া 12টা দাবী দিছোঁ। তাৰে প্ৰথমটো হৈছে আমাৰ এই যিটো উন্নয়ন সমিতি আছে, এইটো উন্নয়ন সমিতিৰ সমূহীয়া ভৱন, এইটো 2004 চনত আমাৰ নিৰ্মাণ কৰা হৈছিল বিভিন্ন পৰ্যায়ত। এতিয়া বৰ্তমান আমাৰ ঠাইডোখৰত দেখিছে চাৰিওফালে পাহাৰ আছে, মাটিবিলাক তললৈ আহে, ড্ৰেইনবিলাক ঘূৰি যায়। গতিকে ওপৰতো আহি আমাৰ যিটো লেভেল আছিল, আমাৰ সন্মুখত যিখন গেট আছে সেই গেটখনত পূজাৰ নিচিনা হৈ গৈছে। আচলতে এই ৰাস্তাটো 3.5 ফুটমান তলত আছিল, ইমানখিনি মাটি এইখিনি। এইটো আমাৰ অনুপযোগী হৈছে। 1 নম্বৰ পানী উঠে, 2 নম্বৰ এই পুৰণা হৈ যোৱাৰ কাৰণে তাৰমানে সেইবিলাক ভাঙি গৈছে। এতিয়া তাত খুব গৰীব মানুহবিলাকক মাত্ৰ 12,000 টকাত তাতে বিয়া বাৰু থ'লে হাজাৰ মানুহবিলাকে চলিব পৰা এনেকুৱা আছিল। এই কথাটো আমি কৰি দিছিলোঁ। সেইকাৰণে তেওঁক আমি কৈছোঁ 1 নম্বৰ যে ইয়াতে যদি এইটো হৈ যায়, এইটো গোটেইখিনি আণ্ডাৰগ্ৰাউণ্ড হেৰি হ'ব, এই তলৰখিনি আমি ফাণ্ডিং কৰিম আৰু ওপৰবিলাকত আমি এই অনুষ্ঠানবিলাক কৰিম। সেইকাৰণে এইটো দিছোঁ। শ্বহীদ খৰ্গেশ্বৰ পথ, আমাৰ কৃষ্ণনগৰৰ যিটো মেইন পথ, এই যিটো শ্বহীদ খৰ্গেশ্বৰ পথ, ইয়াতে 200 মিটাৰ বাকী আছে। সেই 200 মিটাৰ যদি কমপ্লিট হৈ যায়, অৰ্থাৎ ৰাস্তাটো আছেই কিন্তু বহল নহয় আৰু তাত মানে ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ হেৰি আছে। আমি সেইটো মেইনকৈ কৰিছোঁ যে সেইটো হৈ যায়। আগতে 2টা সমষ্টি আছিল, যে য'ত চেছ হৈছিল তাতে এটা আছিল আমাৰ পূব গুৱাহাটীত আৰু তাৰ পিছৰ পৰা আছিল দিছপুৰ। এতিয়া এটা সমষ্টি হৈছে, গতিকে তেওঁ লিংকটো অন্য সেইটো দিছোঁ। তাৰপিছত স্বাস্থ্যকেন্দ্ৰ এটা লাগে। স্বাস্থ্যকেন্দ্ৰটো আমাক খুবেই দৰকাৰ। সেই স্বাস্থ্যকেন্দ্ৰৰ বিতৰণতো নহওক, এতিয়ালৈকে হোৱা নাই। এই এলেকাটোৰ কাৰণে সকলোকে কাভাৰ কৰিব, গৰীব মানুহখিনি ইয়াত আছে। তাৰপিছত চতুৰ্থতে দিছোঁ পানী। আমাৰ যদি আমি জাপৰিজৰ গাঁওখনত যিখন উন্নয়ন সমিতি আছে তাৰ যদি চেষ্টা কৰোঁ, তাৰে ড্ৰেইনবিলাক 1.5 ফুট 2 ফুটীয়া, আমাৰবিলাকত 3 ফুট। এটা যদি বৰষুণ আহে, বৰষুণত চব জাবৰে পানী আহিব, নালাটো ঘূৰি যায়, অভাৰটপিং হয়, কিন্তু পানীটো নাথাকে। ৰাস্তাটো পৰি যায়, পানীটো লগে লগে চেঞ্জ হৈ যায়। গতিকে সেইটো নিষ্কাশন কৰি থাকিলে ৰাস্তাটো ঠিক থাকিব। সেইকাৰণে আমি সেইটো কৈছোঁ। 5 নম্বৰত দিছোঁ সীমা দেৱাল। এইটো হ'ল উদয়ন সংঘ। আমাৰ এটা সংঘ আছে, তাতে 2 কঠা মাটি আছে। সেই 2 কঠা মাটিত ৰাইজৰ দান বৰঙণি এটা সমূহীয়া ঘৰ হৈছিলে আৰু এটা ডাইনিং হল আৰু কিটচেন দান দিছে ৰাইজে, প্ৰায় 20 লাখ টকা দি। সেইবিলাকত চৰকাৰী অনুষ্ঠান নাই। তাতে সেই মাটিখিনিত অলপ প্ৰটেকশ্যন লাগে, তাৰ কাৰণে আমি উদয়ন সংঘত আমাৰ এইটো 10 লাখ টকা। 10 লাখ টকা মানে প্ৰতি বছৰে তেওঁ 5 লাখ টকা, 10 লাখ টকা আজিৰ দিনত এটা কৈছে। আৰু বাকীকেইটা তেওঁ পৰ্যায়ক্ৰমে, আৰু সেইটো আমিও জানো চব বস্তুটো, আৰু আমিও অকলটো নহয়, তেওঁলোক যথেষ্ট ঠাই আছে। গতিকে আমাক পৰ্যায়ক্ৰমে গোটেইখিনি যিমানখিনি পাৰে, যিমান সোনকালে পাৰে দিবলৈ প্ৰতিশ্ৰুতি দিছে। আমাৰ খুব ভাল লাগে, অন্ততঃ মানে খুব আনন্দিত হৈছোঁ। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, NG মিডিয়া। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NG মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action.
because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.